সোণালী বান্দৰৰ কাৰণে বিখ্যাত। সেই খোজত আমি এইফালে গৈ আছোঁ, চাওঁ যদি দেখা পাওঁ। গোল্ডেন ল্যাঙ্গুয়েজ। ওকে। তো হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ইউটিউব চেনেল। আকৌ বহুত দিনৰ মূৰত লগ পালোঁ। তো আজি গৈ আছোঁ এটা ঠাইলৈ আৰু আপোনালোকক দেখাম। মানে বহুত দিন এক্সাম চলিল আৰু সেইকাৰণে যাব নোৱাৰিলোঁ। তো আজি সময় পালোঁ, সেইকাৰণে ওলালোঁ। আৰু মই আৰু মোৰ লগত যাব আৰু এজন আছে। তো বলক। আৰু মোৰ হেলমেটৰ কি নাই, সেইকাৰণে একেবাৰে লগ পাম কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট। তো বলক। এই ডেষ্টিনেশ্যন আহি গ'ল, আমি ইয়াতে পাৰ্কিং কৰিলোঁ আৰু গৈ থাকিম। বাইক পাৰ্কিং 10 rupees পাৰ পাৰ্চন, 20 rupees। এণ্ট্ৰি হৈ গ'লোঁ আৰু ইয়াতে এটা মাংকি আছে আৰু ই ফটো উঠিব এতিয়া মাংকিৰ ওচৰত, কাৰণ ইও মাংকি হয়। বঢ়িয়া একদম হলো বান্দৰ। চাওক ইয়াত চাৰিওফালৰ পৰিৱেশ। এইফালে আমাৰ বন্ধু দুটা মানে ভিডিঅ' কৰি আছে আৰু ফটো উঠি আছে। আৰু এইফালে চব পাহাৰ আৰু ইয়াতে পুৰণি কালৰ এটা টংচি ঘৰ পাই গ'লোঁ আৰু সন্মুখত যাম। भाई और झंडा नहीं है, यही सब है। हाँ मुझे तो अभी आया, मुझे नहीं पता। তো গাইজ বহুত ওপৰত উঠিলি আৰু আছে, চাওঁ ওপৰত কি আছে, মাংকি আছে না কি আছে চাম। ইয়াতে চাওক চিৰিবিলাক নতুন বনাই আছে, ভাল লাগিছে। কি বাবা तो दिबे ना মই মক্স পারি করব। ये बहुत एनर्जी तुम्हार दी। ओह किधर मंकी है? मंकी नहीं है रे इधर। ओ मेरा गाँव जल गया रे। हमारे इन दोनों भाई का एकदम हालत एकदम पतली हो गई है बस। ओह मेरा गाँव जल गया रे। तो इन लोगों का हालत एकदम टाइट हो गया इधर मतलब कितना नीच है, एकदम दुर्बल किमान नीच। আৰু ই মোৰ গেলানা কৰি আছে ইমান ওখত উঠি। চাওক ये तो भाई वीडियो बनाने में व्यस्त है। देखो इनको। ইফালে আহিলোঁ আৰু এইফালে জংগলে জংগলে যিসকলে মই হাফ দেখা পাইছিলোঁ ভাই, ইয়াত একটা ডাঙৰ হাফ ওলাইছিল। হাঁহ ওলাইছিল, মই বুজা নাই হ'লে ৰে, বুজাই দিবা অলপ। বুজাই দিবা অলপ। নালাগে বুজাব নালাগে, বুজিছোঁ, ন' প্ৰব্লেম। তো এইফালে পৰিৱেশ বঢ়িয়া। তো এইফালে চেগুন গাছ চাৰিওফালে চাওক কি ধুনীয়া পৰিৱেশ, এটা শান্তিৰ পৰিৱেশ। ইয়াতে আহিলে বহুত ফ্ৰেছ বায়ু পাব আৰু মজা পাব অলপ। ইয়াতে এটা মন্দিৰ আছে, শিৱ বাবাৰ মন্দিৰ। তো ইয়াতে আৰু এইফালে ৰাস্তা নাই, মানে যায় বহুতো তাও। তো এইফালে নাযাওঁ আমি, তো বেয়া যিহেতু সেইকাৰণে আমি উভতি যাম এইফালেদি। তো কাকৈজানাত বিশেষকৈ একো নাই, মানে ইয়াতে সোণালী বান্দৰৰ কাৰণে বিখ্যাত। সোণালী বান্দৰ একমাত্ৰ প্ৰাণী যিটোৰ কাৰণে মানে প্ৰসিদ্ধ আৰু চৰকাৰে সংৰক্ষণ কৰিছে। তো এটা ভাল। তো ইয়াতে আহিছোঁ, কিন্তু এটাও সোণালী বান্দৰ দেখিব পোৱা নাই। তো সেই খোজত আমি এইফালে গৈ আছোঁ, চাওঁ যদি দেখা পাওঁ। জীৱনততো দেখাই নাই সোণালী বান্দৰ। ঐ সোণালী বান্দৰ দেখিছা? ইহঁতে দেখিছে সোণালী বান্দৰ। কালা বান্দৰ দেখিছে, কালা বান্দৰ। গোল্ডেন ল্যাঙ্গুয়েজ নহয়, কালা বান্দৰ। ওকে। আমি গৈ আছোঁ বাঘৰ খোচাত, বাঘৰ পেটত, কাৰণ আমি এতিয়া জংঘলত সোমাইছোঁ আৰু
কি ওলাই নাজানে আমাৰ কি আছে এই কত ৰে এ বললাৰ কামুৰিলে তো মহা মুশকিল হৈ যাব ৰে তো ইয়াতে আৰু ইয়াতে এটা সাইনবোর্ড আছে যে প্ৰকৃতি হলে সেউজীয়া ধৰণী হ'ব জুগুমীয়া সঁচাকৈ এই কথাষাৰ সঁচা তো আমি এইফালে উভতি যাম তো এইফালে দি যাবি নেকি জংগলে দি হয় নেকি তো বল আমি উভতি গৈ আছো এইফালে আহিছিলো সোণালী বান্দৰ দেখিবলৈ কিন্তু মনৰ আশা মনতে থাকি গ'ল এইফালে তো সোণালী বান্দৰ দূৰৰ কথা এটা পক্ষীয়ে দেখা নাপালো চাৰিওফালে কিন্তু ভাল লাগিল কি ভাল লাগিল অলপ কিন্তু এৰিয়া ডাঙৰ নহয় পাহাৰটো ঠিক আছে ডাঙৰ কিন্তু এই যিটো এৰিয়া ভাল নহয় মানে ডাঙৰ নহয় লোক আহিছে বহুত মানে পিকনিক খাবলৈ স্কুলৰ পৰা আহিছে কি হিচাপে আহিছে হয় পিকনিকৰ ছিজন সেইকাৰণে আহিছে তো লগ হৈছে বহুত পৰিৱেশ ঠিকে আছে মানে চুমচাম পৰিৱেশ সেইকাৰণে ভাল আৰু যিসকলে নীৰৱতা ভাল পায় তেওঁলোকৰ কাৰণে এইখন বেষ্ট জাগা হয় তো ইয়াতে ৱাটাৰফলৰ শব্দ আছে ৱাটাৰফল শুনিছোঁ কিন্তু ইয়াতে সৰু এটা ৱাটাৰফল আছে কি কৰিম আৰু ইয়াতে এই তিনিটা আমাৰ বন্ধুৱে কি কৰি আছে তো ব্লগটো আজিৰ কাৰণে বোধহয় ইয়াতে আকৌ লগ পাম অন্য এটা ব্লগলৈ আৰু আমি এতিয়া ঘৰলৈ উভতি যাম কাৰণ বহুত সময় হৈছে তো আকৌ এটা নেক্সট ব্লগৰ কাৰণে অপেক্ষা কৰি থাকক ধন্যবাদ